মই তোমালোকক কুৱেশ্যন বেংকত থকা এটো ইম্পৰ্টেন্ট এটা কুৱেশ্যন ফাৰ্স্ট লেসনৰ অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত কিয় সম্ভাৱনামূলক হয় অতি চমুকৈ ব্যাখ্যা কৰা। এটো 16ত আহিছে 17ত আহিছে আৰু এবাৰ 23ত আহিছে কুৱেশ্যনটো। এটো অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত কিয় নিশ্চিত নহয়। Why is the conclusion of unscientific induction not certain? Unscientific induction আৰু দুটা নাম আছে। Unscientific induction induction per simple enumeration or incomplete induction. অবৈজ্ঞানিক আগমনৰ আৰু দুটা নাম আছে। এই দুটা তোমালোকে জানিব লাগিব কাৰণ কেতিয়াবা কোৱেশ্চন পেপাৰত কোনটো নাম আহে ঠিক নাই। গতিকে অবৈজ্ঞানিক আগমন বা অপূৰ্ণ গণনা ভিত্তিক আগমন বা অপূৰ্ণ আগমন। এটা আনসাৰটো এনেকৈ হ'ব। অবৈজ্ঞানিক আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বহু দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ কোনো চেষ্টা নকৰাকৈ কেৱল অভিজ্ঞতাৰ একৰূপতা বা অবাধিত অভিজ্ঞতাৰ ভিত্তিত যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰা হয়। সেই কাৰণে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত নহয়। ইয়াৰ মূল কথাটো হ'ল যে ইয়াত কোনো কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ চেষ্টা কৰা নহয়। সেইকাৰণে ইয়াৰ সিদ্ধান্তটো নিশ্চিত নহয়, সম্ভাৱনামূলক হয়। কিন্তু 2 আৰু 2 বা 3 মাৰ্কছৰ কাৰণে আহিলে অলপ লিখিব লাগিব। অবৈজ্ঞানিক আগমনৰ মূল্য সম্পৰ্কে তৰ্কবিদ সকলৰ মাজত মতভেদ আছে কাৰণ পৃথিৱীৰ সকলো সময়ৰ সকলো মানুহৰ অভিজ্ঞতাৰ মূল্য নথকা নহয়। তৰ্কবিদ বেকনৰ মতে অবৈজ্ঞানিক আগমনৰ মূল্য নাই। তেওঁ ইয়াক শিশুসুলভ কৰ্ম বুলি কৈছে। অবৈজ্ঞানিক আগমনত শিশুসুলভ কৰ্ম বুলি কৈছে। ফাউলাৰৰ মতে অবৈজ্ঞানিক আগমনৰ মূল্য দুটা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে। এই দুটা শৰ্ট কুৱেশ্যন এবাৰ আগতে আহিছে। ফাউলাৰৰ মতে অবৈজ্ঞানিক আগমনৰ মূল্য কিহৰ ওপৰত নিৰ্ভৰ কৰে। তেতিয়া এই দুটা লিখিব লাগিব। নাম্বাৰ 1, আমাৰ অভিজ্ঞতাত পোৱা সদৰ্থক দৃষ্টান্তৰ সংখ্যা যিমানেই বেছি হ'ব অবৈজ্ঞানিক আগমনৰ সম্ভাৱনাৰ মূল্য সিমানেই বেছি হ'ব। নাম্বাৰ 2, যদি নৰ্থক দৃষ্টান্ত অনুপস্থিতি থাকে তেন্তে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্তৰ সম্ভাৱনাৰ মূল্যও বেছি হ'ব। নিৰপেক্ষভাৱে বিচাৰ কৰিলে দেখা যায় যে অবৈজ্ঞানিক আগমনত কাৰ্যকাৰণ সম্বন্ধ স্থাপন কৰা নহয় বাবে ই কেতিয়াও বৈজ্ঞানিক আগমনৰ দৰে নিশ্চয়তাৰ পৰ্যায়লৈ আহিব নোৱাৰে।